নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশিত এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলত দেখি জানিব পাৰিছে যে অসম লোকসেৱা আয়োগৰ সদস্য পদৰ নিযুক্তিৰ কাৰণে বিজ্ঞাপন আহিছে। ইয়াতে মুঠ পদ আছে আপোনালোকৰ 35টা। ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় জানিব পাৰিছে যে APSCৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছে। ইয়াতে আপোনালোকে চাওক, নিশ্চয় ইয়াতে দেখা পাইছে APSC ৰিক্ৰুইটমেণ্ট 2026। ইয়াতে মুঠ ভেকেঞ্চি আপোনালোকৰ আছে, দেখিছে আপোনালোকে 35 কনজিউমাৰ কমিশ্যন মেম্বাৰ পোষ্ট ইয়াতে খালী আছে। গতিকে আপোনালোকে এই পদকেইটাৰ কাৰণে কেনেকৈ কি কৰিব সকলোখিনি জনাম। আপোনালোকে চাওক, যিহেতু এই পদকেইটাৰ কাৰণে আপোনালোকক অনলাইন আবেদন বিচৰা হৈছে। অনলাইন আবেদনটো আপোনালোকৰ লাষ্ট ডেটটো ইয়াতে মই কৈ দিছোঁ, 16 জানুৱাৰীলৈকে আপোনালোকৰ লাষ্ট ডেট আছে। ইয়াতে মুঠ ভেকেঞ্চি আছে আপোনালোকৰ 35 পোষ্ট আছে। ইয়াতে মেম্বাৰ পোষ্ট হয় এইকেইটা। পদকেইটা আপোনালোকে চাওক, কোন বিভাগত কিমানটা আছে এইখিনি বিষয়ে ডিটেইলছ দিয়া আছে। প্ৰথম আপোনালোকে চাওক, অৰ্গেনাইজেশ্যন আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, অৰ্থাৎ APSCত এই পদকেইটা আছে। পদটোৰ নাম কি আপোনালোকে চাওক, মেম্বাৰ। আৰু মুঠ ভেকেঞ্চি আপোনালোকে যদি চাই, ইয়াতে চাওক মুঠ ভেকেঞ্চি আছে আপোনালোকৰ 35টা। জব টাইপটো হৈছে আপোনালোকৰ গভৰ্ণমেণ্ট জব, আছাম গভৰ্ণমেণ্টৰ। আৰু পে' স্কেলটো আপোনালোকে যদি চাই, আপোনালোকৰ পে' বেণ্ডটো 30,000ৰ পৰা আৰম্ভ হ'ব, 1,10,000 প্লাছ গ্ৰেড পে' থাকিব। আৰু এপ্লিকেশ্যন মোডটো ইয়াতে আপোনালোকে চাওক অনলাইন আছে, অনলাইন মোডত আপোনালোকে আবেদন কৰিব লাগিব। আৰু ইয়াতে অনলাইনৰ ষ্টাৰ্টিং ডেটটো আপোনালোকে যদি চাই, 18 ডিচেম্বৰৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে। আৰু লাষ্ট ডেটটো আপোনালোকৰ হৈছে 16 জানুৱাৰী 2026। ইয়াৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকে যদি জানিব বিচাৰে এইটো চাওক, apsc.nic.in। এই ৱেবছাইটত গ'লে আপোনালোকে ইয়াৰ সবিশেষ জানিব পাৰিব। এই পদকেইটাৰ যিকেইটা পদ আছে, ক'ত পদসমূহ আছে মই এইখিনি কথা আপোনালোকক জনাম। যিহেতু ইয়াতে আপোনালোকে চাওক কি কি বস্তু ইয়াতে আপোনালোকৰ প্ৰয়োজন হ'ব, এইখিনি কথাও ইয়াতে উল্লেখ কৰা আছে। ল আছে, ল, এডমিনিষ্ট্ৰেটিভ, ফাইনেন্স, পাব্লিক এফেয়াৰ, মেডিচিন, ইঞ্জিনিয়াৰিং এণ্ড মেনেজমেণ্ট ছেক্টৰ, এইবিলাক ছেক্টৰত আপোনালোকৰ ইয়াতে পদসমূহ হ'ব। এই পদসমূহৰ কাৰণে আপোনালোকৰ যিহেতু ষ্টেট লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেল আছে। আৰু প্ৰথম আমি আহিছোঁ যিটো ষ্টেট লেভেলৰ পদ আছে, ষ্টেট লেভেলৰ যিটো মেম্বাৰ পদ, এই মেম্বাৰ পদটোৰ কথা ক'ব আহিছোঁ। তাৰে এটা পদ আছে আৰু এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো 30,000ৰ পৰা 1,10,000লৈকে হ'ব, প্লাছ গেট পে' থাকিব 17,500 টকা। এইটো 1 নম্বৰ যিটো পদ। আৰু 2 নম্বৰ যিটো মেম্বাৰ আছে ডিষ্ট্ৰিক্ট লেভেলৰ, ইয়াতে পদ আছে 34টা পদ আছে। ইয়াৰ দৰমহাটো সেই একেধৰণেই, আপোনালোকৰ 30,000ৰ পৰা 1,10,000লৈকে স্কেল পে' আৰু গেট পে'টো থাকিব 15,700 টকা। আৰু এই পদকেইটাৰ কাৰণে ইলিজিবল হ'বলৈ হ'লে আপোনালোকৰ যিহেতু বয়সৰ কথা আহিব, বয়সটো আপোনালোকে চাওক, যিটো ষ্টেট লেভেলৰ পদ আছে সেই পদটোৰ কাৰণে মিনিমাম আপোনালোকৰ 40 ইয়াৰ্ছ হ'ব লাগিব। আৰু ডিষ্ট্ৰিক্ট লেভেলটোৰ কাৰণে মিনিমাম 35 ইয়াৰ্ছ ইয়াতে বিচৰা হৈছে। আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে যদি আপোনালোকে চাই তেনেহ'লে এডুকেশ্যনেল কোৱালিফিকেশ্যন চাওক, আপোনালোকৰ গ্ৰেজুৱেট বিচৰা হৈছে। গ্ৰেজুৱেট বিচৰা হৈছে UGC ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা, বা ডিষ্টেঞ্চ এডুকেশ্যনত কৰিলেও আপোনালোকে এইটো কৈছে ডিগ্ৰী আৰ নট ইলিজিবল। যদি ডিষ্টেঞ্চত কৰিছে বা কৰেছপণ্ডেঞ্চত আপোনালোকে যদি ডিগ্ৰী কৰিছে তেতিয়াহ'লে এইটো ইলিজিবল নহ'ব। এইটো কথা আপোনাৰ ইয়াতে উল্লেখ কৰা আছে। ৰেগুলাৰ কোৰ্চৰ হ'ব লাগিব, তেতিয়াহে আপুনি ইয়াতে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চৰ কথাও আছে ইয়াতে, এইখিনি এক্সপিৰিয়েঞ্চৰ কথা আছে। আপোনালোকৰ 10 ইয়াৰ্ছ আপোনালোকে ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। কি কি এক্সপিৰিয়েঞ্চ আপোনালোকৰ লাগিব এইখিনি কথা মই আগতেও জনাইছোঁ, এতিয়াও আপোনালোকে যদি চাই ল'ব পাৰিব। এইটো হৈছে কনজিউমাৰ এফেয়াৰ, ল, পাব্লিক এডমিনিষ্ট্ৰেটৰ, ইকনমিক্স এণ্ড কমাৰ্চ, ইণ্ডাষ্ট্ৰি এণ্ড ফাইনেন্স, মেনেজমেণ্ট, ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি, পাব্লিক হেল্থ এণ্ড মেডিচিনত আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিলে 10 বছৰ আপোনালোকৰ সুবিধা হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে ডকুমেণ্টছ ছাবমিট কৰিব লাগিব।
আৰু এই পদকেইটাৰ কাৰণে আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, এইটো এটা কথা আছে। আৰু আপোনালোকে ইয়াৰ কাৰণে এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে চাওক, ইয়াতে উল্লেখ আছে। জেনেৰেল কেটেগৰী কেণ্ডিডেটসকলে 297.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। OBC আৰু MOBC সকলে 197.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। যিসকল SC ST BPL আৰু PWBD কেণ্ডিডেট আছে তেওঁলোকে 47.20 ৰুপিজ এইটো আপোনালোকে অনলাইন থ্ৰু নেট বেংকিং বা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ সহায়ত আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এতিয়া আপোনালোকে আবেদন কৰিবলৈ হ'লে কেনেধৰণে আবেদন কৰিব, এই অফিচিয়েল ৱেবছাইটত যাব লাগিব। এইটো অফিচিয়েল ৱেবছাইট আপোনালোকে দেখা পাইছে APSC-recruitment.in, এই অফিচিয়েল ৱেবছাইটত যাব, তাতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু যিসকলে আগতে APSC এই অফিচিয়েল ৱেবছাইটত জবৰ কাৰণে আবেদন কৰিছে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন অলৰেডি হৈ গৈছে, তেওঁলোকে পুনৰ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, তেওঁলোকে ডাইৰেক্ট আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ ফটো আৰু ছিগনেচাৰ আপোনালোকে আপলোড কৰিব লাগিব। আৰু আপোনালোকৰ যিটো পে' শ্লিপ হয়, পে'টো আপোনালোকে কৰিব লাগিব টাইমৰ মতে। তাৰপিছত আপোনালোকে ফৰ্মখন ছাবমিট কৰিব লাগিব। ছাবমিট কৰাৰ পিছত প্ৰিণ্ট আউটটো আপোনালোকে লগত ৰাখিব লাগিব, যাতে আপোনালোকৰ এক্সাম হলত এই বস্তুটোৰ প্ৰয়োজন হ'ব। এতিয়া গোটেইখিনি কথা আপোনালোকে জানিলে। লাষ্ট মই আপোনালোকৰ অনলাইন ডেটকেইটা আপোনালোকক জনাই দিছোঁ। 18 ডিচেম্বৰৰ পৰা যিহেতু আৰম্ভ হৈছে আৰু 16 জানুৱাৰীলৈকে আপোনালোকৰ এই আবেদন চলিব। গতিকে 16 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। আজিলৈ ইমানেই। আৰু যদি সবিশেষ কিবা জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।